শোণিতপুৰৰ বালিপুৰত বিহু শিল্পী সংস্থাৰ কেন্দ্ৰীয় অধিৱেশন বিশাল সাংস্কৃতিক শোভাযাত্ৰা। শোণিতপুৰৰ বালিপুৰত বিহু শিল্পী সংস্থাৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন বালিপুৰৰ কুমুদা সুন্দৰী সেন একাডেমীৰ খেলপথাৰত আজিৰ পৰা 5 দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে এই অধিৱেশনখনৰ। আজি প্ৰথম দিনৰ কাৰ্যসূচী ৰূপে পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচীৰ পাছতেই বাহিৰ কৰা হয় এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাত অসমৰ বিভিন্ন জনগোষ্ঠীৰ কৃষ্টি প্ৰদৰ্শন কৰা হয়। এই অধিৱেশনস্থলীত বিহু শিল্পী সংস্থাৰ বিষয়ববীয়াৰ লগতে বিহুপ্ৰেমী ৰাইজ উপস্থিত থাকে। বালিপুৰাৰ প্ৰান্তিক শৰ্মা ৰিপৰ্ট লাইভ। সমিতিৰ উদ্যোগত 5 দিনীয়া কাৰ্যসূচীৰে বালিপুৰা আঞ্চলিকৰ এই মহান ঐতিহ্যমণ্ডিত বালিপুৰা সমন্বয় ক্ষেত্ৰত তেওঁলোকৰ যি অধিৱেশন পাতিছে অধিৱেশন সাফল্যমণ্ডিত হ'ব লাগে আৰু বিহু শিল্পী সংস্থা অসম আৰু বালিপুৰা অঞ্চলৰ শিল্পী সন্থাৰ এটি সপোন আছে যে অসমৰ বিভিন্ন প্ৰান্তত বৰ্তমান সময়ত যিসমূহ অৱহেলিত আমাৰ শিল্পী আছে প্ৰত্যেক শিল্পীক আমি আমাৰ মাজলৈ আনি তেওঁলোকৰ উপযুক্ত মৰ্যাদা আৰু তেওঁলোকৰ উন্নত চিকিৎসা যিবোৰ ৰোগী আছে প্ৰত্যেক ব্যৱস্থা কৰিবৰ কাৰণে আমি অসম চৰকাৰ দাবী জনাইছোঁ। ৰিপৰ্টাৰ লাইভ।